চতিয়াত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আজি চতিয়াতে অনুষ্ঠিত হয় এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ ভিজন স্প্ৰিং নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত বিশ্বনাথৰ বিজেপি নেতা ডাক্তৰ ৰঞ্জন গগৈ অনুষ্ঠিত কৰে এই বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ চতিয়াৰ মাগুৰমাৰী গাঁৱত অনুষ্ঠিত হোৱা এই শিবিৰত শতাধিক লোকে অংশগ্ৰহণ কৰি বিনামূলীয়াকৈ চকু চিকিৎসা কৰায় উল্লেখ্য যে ডাক্তৰ গগৈয়ে উক্ত সংস্থাটোৰ সহযোগত বিশ্বনাথ সমষ্টিৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে 1 অধিক এনে বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে গগৈৰ এনে পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰিছে সমষ্টিটোৰ জনসাধাৰণে এনজিঅ ভিছন স্কিমৰ সহায়ত আৰু মই নিজে এই বিশ্বনাথ আৰু চতিয়াৰ বিভিন্ন অঞ্চলত বিশেষকৈ আমাৰ বিশ্বনাথৰ যি অসম অৰুণাচল সীমান্তৰ ভিতৰুৱা গাঁওসমূহৰ লগতে দক্ষিণে আমাৰ চাপৰি অঞ্চলত যিসকল সংখ্যালঘু ভাইসকল আছে গোৰ্খা ভাইসকল আছে সেইসকল লোক অতি পিছপৰা নিৰক্ষৰ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল গতিকে সেইসকলৰ মাজত মই বিনামূলীয়াকৈ চকু চিকিৎসা শিবিৰ দিবৰ কাৰণে চেষ্টা কৰিছোঁ আজিও ঠিক তেনেকৈ আমি মাগুমৰা গাঁৱত এই গাঁৱত কেইবাখনো গাঁও লগ লাগি এটি চকু চিকিৎসা শিবিৰ পাতিছোঁ ইয়াত চলাহলা আছে হাতীখাল আছে বেজহলা আছে মাগুমৰা আছে পটীয়া গাঁও আছে বৰদৌল আছে গোটেইখিনি মানুহ ইয়াত আহিছে প্ৰায় 100 ৰোগীয়ে ইতিমধ্যে চকু চেকআপ কৰিছে আৰু মই ইতিমধ্যে এইটো 21 নম্বৰ কেম্প আমি ইয়াৰ আগতে আমাৰ অসম অৰুণাচল সীমান্তৰ আমি বলডুঙাত কেম্প দিছোঁ কয়লাজুলি ভীমাজুলি শামুকজুলি আৰু আমাৰ চেলাইখাটি আদি বিভিন্ন অঞ্চলত দিয়া হৈছে ঠিক তেনেকৈ আমাৰ দক্ষিণ অঞ্চলৰ আদাভেটি 1 নং আদাভেটি 2 নং আদাভেটি কৰৱৈনী এই অঞ্চলবোৰ চকু চিকিৎসা শিবিৰ ইতিমধ্যে দিয়া হৈছে আৰু প্ৰায় 50টা চকু চিকিৎসা শিবিৰ দিয়াৰ লক্ষ্য কৰিছোঁ এই কাৰণে যে আমাৰ ৰোগীসকলে যিসকলে চকু বেমাৰ হৈছে বুলি গম নাপায় সাধাৰণতে বহুতৰ কেটাৰেক ওলাইছে বহুতে চশমা ল'বলগীয়া হৈছে কিন্তু মানুহখিনিয়ে যদি আজি অৰ্থনৈতিকভাৱে ইমানেই দুৰ্বল যিসকল ৰোগীয়ে চকু পৰীক্ষা কৰিবৰ কাৰণে যদি তেজপুৰ যাবলগীয়া হয় বিশ্বনাথ চাৰিআলি যাবলগীয়া হয় প্ৰায় 2,500-3,000 টকা খৰচ কৰিব লগা হয় কিন্তু এতিয়া তেখেতলোকে অতি কম খৰচতে এযোৰ চশমা ল'বলৈ সক্ষম হৈছে বা কেটাৰেক বুলি তেখেতলোকে বেমাৰ আছে বুলি নিশ্চিত কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনত তেখেতে অপাৰেশ্যন কৰিবলৈ আমি তেজপুৰ মেডিকেল কলেজত তেখেতলোকক আমি বিনামূলীয়াকৈ অপাৰেশ্যন কৰাৰ চেষ্টা কৰিম যিসকল ৰোগী আমি কেটাৰেক পাইছোঁ সেই ৰোগীসকলক আমি লিপিবদ্ধ কৰি ৰাখিছোঁ তেখেতলোকক আমি গ্ৰুপ প্ৰাইজ তেজপুৰ মেডিকেল কলেজলৈ লৈ যাম আৰু কেটাৰেক অপাৰেশ্যন কৰোৱাম বুলি ভাবিছোঁ পৰৱৰ্তী পৰ্যায়ত আমি তাৰ লক্ষ্যৰ উদ্দেশ্য আছে আৰু অকল এইটোৱে নহয় আমি ক'ভিডৰ সময়তো মই আমাৰ অসম অৰুণাচল সীমান্তৰ বিভিন্ন গাঁৱত কেম্প অৰ্গেনাইজ কৰিছিলোঁ মোৰ বন্ধুসকলৰ লগত কেম্প দিছিলোঁ বিনামূলীয়াকৈ আমি স্বাস্থ্য পৰীক্ষা কৰিছিলোঁ ঔষধ বিতৰণ কৰিছিলোঁ আৰু ক'ভিডৰ সময়ত আমি কিছু খাদ্য সামগ্ৰী যোগান ধৰিবলৈ চেষ্টা কৰিছিলোঁ গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়তো আমাৰ লক্ষ্যৰ উদ্দেশ্য আছে যে আমি বিভিন্ন স্বাস্থ্য সজাগতা শিবিৰবিলাক পাতিব লাগিব কাৰণ অসম অৰুণাচল সীমান্তৰ গাঁওসমূহত বা দক্ষিণে আমাৰ চাপৰি অঞ্চলৰ গাঁওসমূহত আমাৰ স্বাস্থ্য কেন্দ্ৰ তেনেধৰণে নাই উন্নত চিকিৎসা পদ্ধতি নাই আৰু মানুহখিনি অৰ্থনৈতিকভাৱে যথেষ্ট দুৰ্বল আৰু তেখেতলোকক যদি আমি কিছু স্বাস্থ্য সজাগতা শিবিৰ পাতি বা বিনামূলীয়া স্বাস্থ্য শিবিৰ পাতি কিছু সকাহ দিবলৈ আমি চেষ্টা কৰিম বুলি আগন্তুক দিনত পৰিকল্পনা কৰিছোঁ আৰু এই মুহূৰ্তত মই আমাৰ এনজিঅ' ভিছন স্কিমক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতলোকে আমাক আহি এই সুবিধাখিনি দিছে আৰু এই কেম্পখিনিৰ পৰা আমাৰ গ্ৰামাঞ্চলৰ বহুত দুখীয়া মানুহ যথেষ্ট উপকৃত হৈছে বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈ ৰিপৰ্ট অসম টুডে।